নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা কাহিনী লৈ আহিছোঁ। কাহিনীটো হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱনৰ কাহিনী। চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মৰ পৰিচয়। 1903 চনৰ 17 জুন উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত মাদাৰখাট মৌজাৰ তামোলবাৰীত চাহ বাগিচাত জন্ম লাভ কৰে। তেওঁৰ দেউতাক আছিল পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল কিৰণময়ী দেৱী। তেওঁলোকৰ আদিপুৰুষ ৰাজস্থানৰ পৰা আহি অসমৰ তেজপুৰত নিগাজীকৈ বাস কৰি হাড়ে হিমজুৱে অসমীয়া হৈ গৈছিল। নৱৰঙ্গ আগৰৱালা নামৰ এজন ৰাজস্থানৰ ব্যৱসায়ীয়ে অসমলৈ আহি অসমীয়া ছোৱালী বিয়া কৰাই যাতে তাতে অসমীয়া হ'ল। তেওঁৰ পৰাই জন্ম হ'ল হৰিবিলাস, থানুৰাম আৰু কাশীনাথ আগৰৱালাৰ। এই হৰিবিলাসৰ পুত্ৰ পৰমানন্দ আৰু পৰমানন্দৰে সুপুত্ৰ আমাৰ জ্যোতি। এই পৰিয়ালটোৰ পৰাই অসমৰ মাতৃয়ে আৰু দুটি সুপুত্ৰ পাইছিল। এজন চন্দ্ৰকুমাৰ, আনজন আনন্দচন্দ্ৰ আগৰৱালা। তেওঁৰ সকলো দুয়োজনে অসমীয়া ভাষা জননীত বিভিন্ন পাদ্য অৰ্ঘ্যেৰে সেৱা জনাইছিল। তেওঁলোকৰ বন্তি পোহৰত অসমীয়া ভাষা সাহিত্য উজ্জ্বল হৈ উঠিছিল। জ্যোতিৰ দেউতাকে ভালদৰে বেহেলা বজাব পাৰিছিল। মাকে সুন্দৰ আইনাম, বিয়ানাম আৰু নিচুকনি গীত গাইছিল। জ্যোতিয়ে সেউজীয়া ঘাঁহনিৰ ওপৰেদি দৌৰ মাৰি জঁপিয়াই আৰু গছত উঠি বৰ ভাল পাইছিল। তেওঁ বৰ সাহসী আছিল। জ্যোতিয়ে 7 বছৰ বয়সতে তেজপুৰৰ হাইস্কুলত পঢ়িছিল। পিছে দেউতাকে তাত তেওঁৰ পঢ়া শুনা বৰ ভাল নহ'ব যেন দেখি ডিব্ৰুগড়ত থকা দেউতাকক চন্দ্ৰকুমাৰ আগৰৱালা আৰু খুৰাক আনন্দচন্দ্ৰ আগৰৱালাৰ ওচৰলৈ পঠিয়াই দিয়ে। তেওঁ ডিব্ৰুগড় জৰ্জ হাইস্কুলত নামভৰ্তি কৰি পঢ়া শুনা আৰম্ভ কৰে। ইয়াত কেইবছৰমান পঢ়াৰ পাছত তেওঁ পুনৰ তেজপুৰলৈ যায় আৰু তাত থকা জাতীয় বিদ্যাপীঠৰ পৰীক্ষা পাছ কৰে। ইয়াৰ পাছত উচ্চ শিক্ষাৰ বাবে তেওঁ কলিকতালৈ গৈ তাতে কলেজ এখনত নামভৰ্তি কৰি ল'লে। যদিও তাতে পঢ়া নহ'ল, কাৰণ সেই কলেজখন বন্ধ হৈ গ'ল। তেওঁ পুনৰ দেউতাকৰ ওচৰলৈ আহি প্ৰেছৰ কাম শিকিলে আৰু অলপ দিনৰ পাছত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যোৱাটোকে ঠিক কৰিলে। প্ৰথমতে দেউতাকে মান্তি হোৱা নাছিল যদিও শেষত জ্যোতিৰ অনুৰোধ এবাৰ এৰাব নোৱাৰি মনত নিদি নোৱাৰিলে। জ্যোতিয়ে বিলাত পালেগৈ। তাতে এদিন বৰা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি সেই বিশ্ববিদ্যালয়ৰ পৰাই মেট্ৰিক পৰীক্ষা দিয়ে। প্ৰথমবাৰ তেওঁ গণিত আৰু সংস্কৃতিত বৰ ভাল পাইছিল দেখি পাছ কৰিব নোৱাৰিলে, কিন্তু আন বিষয়বোৰত বৰ আগ্ৰহ আছিল। আগ্ৰহ দেখি তেওঁৰ বুদ্ধি আৰু জ্ঞানৰ পৰিচয় পাই বিশ্ববিদ্যালয়ে তেওঁক MA পঢ়িবলৈ সুবিধা দিলে। তাতে তেওঁ সংস্কৃত, দৰ্শন, বুৰঞ্জী, সংগীত আৰু অৰ্থনীতি লৈ পঢ়া আৰম্ভ কৰিলে। কিছুদিনৰ পাছত ইমানবোৰ বিষয় পঢ়ি উপাধি লোৱাৰ হেঁপাহ নাইকিয়া হ'ল আৰু শেষত কলেজীয়া শিক্ষা একেবাৰে বাদ দিলে। জ্যোতিৰ মন ঢাল খালে সংগীত আৰু বোলছবিৰ ফালে। কথাছবিৰে বিষয়ে লণ্ডনত কিছু অধ্যয়ন কৰি জাৰ্মানীৰ বাৰ্লিন মহানগৰী পালেগৈ। তাতে কথাছবিৰ বিষয়ে বহুত কথা শিকিলে। ধন্যবাদ। আজিলৈ ইমানতে। চেনেলটোত যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।